নতুন বছৰৰ প্ৰথমটো মেকঅভাৰ কৰিব গৈ আছো মোৰ ভতিজীজনীক। হেল্ল' এভৰিৱান, সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। যিহেতু ঘৰৰে বিয়া, আহি পেলাই সোনকালে পাই গলোহি। গাড়ীৰ মাত শুনিয়ে কইনা দৌৰি আহিছে মোক আগবঢ়াই নিবলৈ বুলি। পৰিয়ালৰ বিয়া, ঘৰত সোমাই থাকিব নোৱাৰিলো, লৰালৰিকে গুচি আহিলো বিয়া ঘৰলৈ বুলি। আপোনালোকক কোৱা হোৱাই নাই নহয়, এয়া হৈছে আমাৰ অকণমানি কইনাগৰাকী। আৰু এয়া হৈছে কইনাৰ মাক। চোতাল সাৰি থকাৰ কাৰণে লাজ কৰিছে, মোক আদৰি নিম বুলি ভাবিছিলে, কিন্তু মই ঘপককে সোমাই আহিলো নহয়। বৰ্তমান সময়ত মেকআপ আৰ্টিষ্টসকলক আদৰি নিয়াটো ট্ৰেণ্ডত পৰিণত হৈছে। বাৰু যি কি নহওক, নেক্সটত যদি কোনোবাই মোক বুকিং কৰে, মই লোকেশ্যন পোৱাৰ আগতে আপোনালোকক কল কৰিলো। আৰু এইপিনে মৰম লগা কইনাগৰাকীক মেকআপ কৰিবলৈ মই ৰেডি হৈ গলো। যিহেতু কেমেৰা কৰাৰ কোনো মানুহ নাছিলে, সেইকাৰণে মই যিমানখিনি পাৰিছো চেষ্টা কৰিছো মই ক্লিপ কেইটামান ৰখাই থবলৈ আৰু আপোনালোকক ফাইনেল লুকটো দেখাই। ফাইনেলি কইনাগৰাকী ৰেডি হৈ গ'ল। আজি কইনাগৰাকী কাপোৰযোৰ পিন্ধাওঁতে অকণমান প্ৰব্লেমত পৰিছিলো, যিহেতু কইনাগৰাকী বহুতেই সৰু আছিলে আৰু কইনাগৰাকীতকে কাপোৰযোৰ বহুত ডাঙৰ। কইনাগৰাকীৰ ফাইনেল লুকটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন। আপোনালোকে যদি আপোনালোকৰ স্পেচিয়েল ডেটোত মোৰ পৰা মেকআপ ল'ব বিচাৰে, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম। আজিলৈ বা